ফাগুনৰ এই প্ৰথমটো বুধবাৰতেই অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে উলহ মালহেৰে উদযাপন কৰে আলি আই লৃগাং আৰু ৰাজ্যজুৰি আজি আলি আই লৃগাঙৰ ব্যস্ততাপূৰ্ণ পৰিৱেশ পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ গড়মূৰ শংকৰপুৰত আৰু যোৰহাটৰ গড়মূৰ শংকৰপুৰত এইবাৰ কেন্দ্ৰীয়ভাৱে উলহ মালহেৰে উদযাপন কৰা হৈছে আলি আই লৃগাং। মোৰ সতীৰ্থই দেখুৱাইছে এয়া গড়মূৰ শংকৰপুৰৰ পৰিৱেশ আলি আই লৃগাঙৰ। পৰিৱেশন কৰিছে আগফালে আকৌ একাংশই চাংঘৰত আচলতে পৰম্পৰাগত খাদ্য সামগ্ৰী প্ৰস্তুত কৰিছে। মই এণ্টাৰটেইনমেণ্ট দৰ্শকসকলক সেই খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ দৃশ্য দেখুৱাম। ইয়াত উপস্থিত আছে সাংসদ গৌৰৱ গগৈ, তেওঁৰ মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম। সাংসদ গৌৰৱ গগৈ চাংঘৰত আচলতে উপস্থিত হৈ তেওঁ পৰম্পৰাগত খাদ্য গ্ৰহণ কৰাও পৰিলক্ষিত হৈছে। মই তেওঁৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আজি মই অসমবাসী ৰাইজলৈ বিশেষকৈ মিচিং জনগোষ্ঠীৰ ৰাইজলৈ আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যোৰহাটত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গৈছে। ইয়াত আহি যথেষ্ট আনন্দিত, মানুহৰ মাজত নাচিব পাৰিছোঁ আৰু তেওঁলোকৰ নীতি নিয়ম পৰম্পৰাগত যি সাজ এই উৎসৱ অনুভৱ কৰিব পাই যথেষ্ট আনন্দিত আৰু পুনৰবাৰ চবকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নাই, মই সদায় মিচিং অঞ্চলত গৈ ভাল পাওঁ আৰু তেওঁলোকে ৰাইজে যিদৰে মোক মৰমেৰে মোক আদৰি লয়, মই তাৰ প্ৰতি মই সদায় কৃতজ্ঞ হৈ থাকোঁ, তেখেতৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকোঁ আৰু আশা কৰোঁ যে আমি এনেদৰে আমি বিভিন্ন অসমৰ ভিতৰত বিভিন্ন জনগোষ্ঠী জনজাতি আছে, সকলোৱে নিজৰ যে পৰম্পৰা আজি আধুনিক ভাৰতত ধৰি ৰাখিব পাৰে, সেয়া আমালোকৰ কামনা থাকিল। আমি আধুনিক ভাৰতৰ ভিতৰত আমি আধুনিকৰণ ফালে আমি গৈ থাকিম, কিন্তু লগে লগে নিজৰ পৰম্পৰা, নিজৰ ভাষা, নিজৰ সংস্কৃতি কেতিয়াও পাহৰি যাব নালাগে। হয়, সেয়া আছিল সাংসদ গৌৰৱ গগৈ আৰু তেওঁ ইতিমধ্যে চাংঘৰত পৰম্পৰাগত খাদ্য গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু মোৰ সতীৰ্থক কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া তেওঁলোকে
পৰম্পৰাগত আচলতে খাদ্য ইয়াত প্ৰস্তুত কৰিছে এনেদৰে যোৰহাটৰ গড়মূৰ শংকৰপুৰত কেন্দ্ৰীয়ভাৱে আচলতে আলি আই লৃগাং উদযাপন কৰা হৈছে আৰু পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী তেওঁলোকে হাতত লৈছে বিভিন্ন কাৰ্যসূচী পুৱাৰে পৰা ৰূপায়ণ কৰা হৈছে আৰু বৰ্তমান সময়ত এফালে যদি গুমৰাগ নৃত্য কৰিছে ডেকা গাভৰুৱে আনফালে আকৌ এনেদৰে পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম কি ক'ব আমাৰ আলি আই লৃগাঙত এনেকৈ পোৰাং আৰু সেইটো গাহৰি মাংসৰ লগতে আমি বনাই খাওঁ আৰু এনেকৈ নিয়মটো আমি পুৱাৰে পৰা ব্যস্ত পুৱাৰ পৰা ব্যস্ত আৰু কালিৰ পৰা আজিয়ে নহয় আৰু কালি দুদিনৰ আগৰ পৰা ব্যস্ত হৈ আছোঁ আমি আজি দিনজোৰা কাৰ্যসূচী অতিথি আহিছে সেইটো গৌৰৱ গগৈ আহিছে আমাৰ সেইটো পৰম্পৰাৰ পৰা এনেকৈ চলি আছোঁ আমি আজি প্ৰথম বুধবাৰ দিনা আমাৰ আলি আই শস্য সিঁচা কৰা হয় তেনেকৈ আলি আই লৃগাং আমাৰ হেৰি চবৰে বছৰি আমি আলি আই লৃগাং পতা হয় আমাৰ চবকে হেৰি এইবোৰ গাহৰি মাংস পহৰা পাওঁ কৰিছোঁ খাবলৈ পোৰাঙৰ লগত পোৰাং আপি তৰাপাতৰ লগত খাবৰ কাৰণে এতিয়া খাম আৰু চবেই মিলি এতিয়ালৈকে হ'ল নেকি চাগে 10 গৰাকীমান হ'ল নেকি মানে 5 কেজিমান হ'ল নেকি ন 5 কেজিমান হ'ল চাগে আৰু আছে এয়া আকৌ খাব লাগিব দেখুৱাই দিয়া এয়া খাবলৈ দেখুৱাই পৰাপঙৰ লগত খাব লাগিব হয় আচলতে এনেদৰে উলহ মালহেৰে যোৰহাটৰ গড়মূৰ শংকৰপুৰত আলি আই লৃগাং আজি কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে আৰু গুমৰাগৰ নৃত্যত এফালে ডেকা গাভৰুৱে নৃত্য কৰিছে আনফালে এনেদৰে চাংঘৰত ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়াৰী বোৱাৰীসকল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ